8 তাৰিখে দাখিল কৰা কথা আছিল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ প্ৰথমখন চাৰ্জশ্বিট। কিন্তু মুখ্যমন্ত্ৰীৰ ঘোষণা 10 ডিচেম্বৰৰ ভিতৰতহে দাখিল কৰা হ'ব চাৰ্জশ্বিট। মাজত মাত্ৰ 2 দিন 8 ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব পোষ্ট মেলনৰ কনচাৰ্ট। পোষ্ট মেলনৰ কনচাৰ্টৰ বাবে সলনি কৰা হ'ল নেকি চাৰ্জশ্বিট দাখিলৰ দিন। প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ সংগীত অনুষ্ঠানৰ বাবে আহিব পোষ্ট মেলন। আন্তঃৰাষ্ট্ৰীয় সংগীত শিল্পীজনৰ অনুষ্ঠানৰ বাবে ইতিমধ্যে সকলো সাজু হৈ পৰিছে। ইয়াৰ মাজতে একাংশই এই অনুষ্ঠানক লৈ সামাজিক মাধ্যমত কৰিছে সমালোচনা। পোষ্ট মেলনৰ অনুষ্ঠানক লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ প্ৰতিক্ৰিয়া। পোষ্ট মেলনৰ কাৰ্যসূচীক তীব্ৰ ভাষাৰে গৰিহণা দিছো। অসমৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰ গৰিহণাৰ যোগ্য। জানে যে চৰকাৰে অহা 8 তাৰিখে SITৰ প্ৰতিবেদন দিব বুলি কৈছে। 8 তাৰিখে নহয়, 8 তাৰিখে SITৰ প্ৰতিবেদন দিব বুলি কৈছে। এতিয়া আপোনালোকে সকলোৱে জানে যে অহা 8 তাৰিখে খুদ চৰকাৰৰ উদ্যোগতে এটা কাৰ্যসূচী, এগৰাকী পপ সংগীতজ্ঞৰ কাৰ্যসূচী চৰকাৰে আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। পোষ্ট মেলনৰ কাৰ্যসূচী গুৱাহাটীত অনুষ্ঠিত হ'ব। আমাৰ জাতিটোৰ প্ৰাণ, আমাৰ সকলোৰে মৰমৰ প্ৰতীক সাৰ্থক বুলি যাক কওঁ, আমি জাতীয় সম্পদ বুলি যাক গণ্য কৰোঁ, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমি কৈছিলোঁ যে যেতিয়ালৈকে ন্যায় নাপায়, যেতিয়ালৈকে দোষীয়ে শাস্তি নাপায়, তেতিয়ালৈকে এনেকুৱা বিনোদনধৰ্মী কাম কাজ অনুষ্ঠান বন্ধ কৰিব লাগে আৰু পোষ্ট মেলনৰ এই কাৰ্যসূচীটো বাতিল কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। কিন্তু চৰকাৰে আমি দেখিলোঁ যে আমাৰ দাবীৰ প্ৰতি তেওঁলোকে সহযোগিতা আগনবঢ়ালে, তেওঁলোকে কথা নামানিলে। কাৰণ ইয়াৰ লগত তেওঁলোকৰ ন্যস্ত স্বাৰ্থ জড়িত হৈ আছে। আগতেও এনেকৈ তেওঁলোকে তেওঁলোকৰ পত্নী, তেওঁলোকৰ ঘৰৰ মানুহৰ উদ্যোগত এনেকৈ বিভিন্ন অনুষ্ঠান কৰে। এয়াৰ ৰেহমানক আনিছিলে, আগতে দিলসিং দোসানক আনিছিলে। তাৰপিছত জোৰ জবৰদস্তি কৰি ঠিকাদাৰসকলক তেওঁলোকে টিকেটবোৰ দিয়ে। এতিয়াও এইবাৰো তেওঁলোকৰ নিজৰ স্বাৰ্থৰ কাৰণে পোষ্ট মেলনৰ আমাৰ এই বাধা, আমি যেতিয়ালৈকে শাস্তি নাপায় তেতিয়ালৈকে পোষ্ট মেলনৰ কাৰ্যসূচী বন্ধ কৰিব কৈছোঁ, কিন্তু নকৰি সেই দিনটোতে SITৰ প্ৰতিবেদন আহিব বুলি কৈছে। তাৰ মানে এফালে উৎসৱ পাৰ্বণ কৰি থাকিব, আনফালে SITৰ প্ৰতিবেদন দিব। SITৰ প্ৰতিবেদনক লৈ আমি ক'ব লগা কথা আছে, কিন্তু কম। কিন্তু আমি পোষ্ট মেলনৰ কাৰ্যসূচীৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ, তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এইটো মই কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰ একেবাৰে গৰিহণাৰ যোগ্য, একেবাৰে নিন্দনীয় কাৰ্য। যিধৰণে মুখ্যমন্ত্ৰীয়ে তেওঁৰ মৃত্যু হোৱাৰ কিছুদিনৰ পাছতে ফটকা ফুটাই মানুহক ফূৰ্তি কৰিবলৈ মানুহক পৰিচিত কৰিছিলে, পোষ্ট মেলনৰ কাৰ্যসূচীত নৃত্য নাচিবলৈ দি মুখ্যমন্ত্ৰীয়ে জুবিনদাৰ মৃত্যুৰ পিছত ন্যায় নকৰাকে এইটো এটা অৰ্থহাস্য বা উল্লাস কৰিছে। এইটো কোনো কাৰণতে গ্ৰহণীয় নহয়, গৰিহণাৰ যোগ্য, নিন্দনীয়। আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু কৈছোঁ যে এই কাৰ্যসূচী বাতিল কৰিব লাগিছিলে। এইটো জনগণৰ আহ্বান আছিলে। আজিও কৈছোঁ যে এনেকুৱা ধৰণৰ কথা বতৰাবোৰ ইতিহাসত লিখা থাকিব, কিন্তু পৰৱৰ্তী দিনসমূহত মুখ্যমন্ত্ৰী এনেকুৱা কামৰ কাৰণে তেওঁ কেতিয়াও নিস্তাৰ নাপাব। ইতিহাসে তেওঁক কেতিয়াও ক্ষমা নকৰে। মৰিগাঁৱৰ পৰা বাছিৰ আহমেদৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, ভইচ 365।